বাতৰি পঢ়িছো মৰমী কাশ্যপে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। সমগ্ৰ বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ান্ছ মুখামুখি হ'ব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্বৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। দেশৰ 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94খন লোকসভা আসনৰ বাবে অহা 7 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব। গুজৰাটৰ 26খন সংসদীয় আসন, কৰ্ণাটকৰ 14খন, মহাৰাষ্ট্ৰৰ 11খন আৰু উত্তৰ প্ৰদেশৰ 10খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তদুপৰি মধ্যপ্ৰদেশৰ 8খন, ছত্তীশগড়ৰ 7খন, বিহাৰৰ 5খন, অসম আৰু পশ্চিমবংগৰ 4খনকৈ, গোৱা তথা দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ 2খনকৈ আসনৰ উপৰি জম্মু কাশ্মীৰৰ 1খন আসনৰ বাবে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডঃ পদ্মা সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ'ব। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী ঊষা উথুপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰিব। পদ্মভূষণ বঁটা প্ৰাপক আন ব্যক্তিসকল হ'ল সমাজসেৱক ডঃ সীতাৰাম জিন্দাল, হৃদৰোগ বিশেষজ্ঞ ডঃ তেজস মধুসূদন পেটেল আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নাইক। দেশৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা শিতানত প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। পৃথিৱী বনাম প্লাষ্টিক শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ তথা প্ৰকৃতিৰ ওপৰত প্লাষ্টিকে পেলোৱাৰ প্ৰতিকূল প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ উপকূলত তেলৰ বৃহৎ অপচয় হোৱাৰ কেইমাহমানৰ পাছত 1970 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ সূচনা কৰা হৈছিল। এই দিৱসে পৰিৱেশ সংৰক্ষণ কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিক সোঁৱৰাই দিয়াৰ লগতে এটা উন্নত ভৱিষ্যত তথা সুস্থ পৃথিৱী গঢ়াৰ হকে সকলোকে উৎসাহিত কৰে। গুজৰাটত বিধানসভা উপ নিৰ্বাচনৰ বাবে 27গৰাকী প্ৰাৰ্থী আৰু লোকসভা নিৰ্বাচনৰ বাবে 328গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। যোৱা শনিবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চুৰাট লোকসভা আসনখনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নীলেশ কুম্ভানীৰ মনোনয়ন প্ৰস্তাৱকগৰাকীৰ স্বাক্ষৰৰ অমিলৰ বাবে অবৈধ ঘোষণা কৰা হৈছে। কংগ্ৰেছৰ বিকল্প প্ৰাৰ্থী সুৰেশ পাৰচালাৰ মনোনয়ন পত্ৰ অবৈধ ঘোষিত হোৱাৰ ফলত চুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকিব। গান্ধীনগৰ লোকসভা আসনখনৰ বাবে সৰ্বাধিক 30গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বাৰদলী লোকসভা আসনখনৰ বাবে আটাইতকৈ কম সংখ্যক মাত্ৰ 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভা নিৰ্বাচনৰ বাবে 433গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে 37গৰাকী প্ৰাৰ্থীয়ে বিধানসভা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ চূড়ান্ত সংখ্যা সন্ধিয়ালৈ স্পষ্ট হৈ উঠিব। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল VK সিঙে আজি কেৰালাৰ চাল্লাকুৰি সমষ্টিৰ NDA প্ৰাৰ্থীৰ সমৰ্থনত এখন জনসভাত অংশগ্ৰহণ কৰিব। তেওঁ লগতে অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ এখন বৈঠকতো ভাগ ল'ব। বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এখন জনসভাত ভাগ ল'ব। জনসভাত ভাগ লোৱাৰ অন্তত ডঃ শৰ্মাই আৰ্নাকুলাম সমষ্টিত এটা ৰোড শ্বতো ভাগ ল'ব। ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শাৰীৰিক অসুস্থতাৰ বাবে থ্ৰিচুৰ আৰু আলাপ্পুঝাত পূৰ্বে নিৰ্ধাৰিত কৰি থোৱা জনসভা বাতিল কৰিছে। CPIMৰ নেতা প্ৰকাশ কাৰাটে কাছাৰাগাৰত, বৃন্দা কাৰাটে পাঠানামাথিট্টা আৰু সুভাষিনী আলীয়ে আটিংগালত জনসভাত ভাগ ল'ব। আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন্ত আৰু CPI ৰাষ্ট্ৰীয় সম্পাদক D ৰাজাই কান্নুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত জনসভাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী আৰু ৰেপিড একশ্যন বাহিনীৰ আৰক্ষী কেৰালাৰ ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কান্নুৰ জিলাত উপস্থিত হৈছে। পূৰ্বৰ মাওবাদী অধ্যুষিত অঞ্চলসমূহত এই জোৱানসকলক মোতায়েন কৰা হৈছে। ইতিমধ্যে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াক অভিযোগ কৰা অনুসৰি 7খন জিলাত নিৰ্বাচনী কৰ্তব্যৰত কেইবাগৰাকীও বিষয়াই এতিয়ালৈ পোষ্টেল বেলট লাভ কৰা নাই। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
সময় মই স্বাধীনতাৰ পাছত একেটা পৰিয়ালৰে 3জনকৈ লোকক মুৰব্বী হোৱা দেখিলোঁ তথাপিও সাধাৰণ লোকে বিজুলী পানীৰ বাবে হাহাকাৰ কৰা দেখিলোঁ এই পৰিস্থিতি সলনি কৰিলে মোদীজীয়ে সেই সকলোৰে 60 বছৰীয়া আধৰুৱা কাম সম্পূৰ্ণ কৰি কেৱল 10 বছৰতে প্ৰতি ঘৰতে পানী বিজুলী গেছ শৌচালয়ৰ ব্যৱস্থা কৰি সেয়েহে মই এইবোৰ পূৰ্ণ হোৱা দেখা পাইছোঁ পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক আপোনাৰ ভোট আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোট গ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন এই পৰ্যায়ত 4খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ইতিমধ্যে 52গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হোৱাৰ বিপৰীতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াকে ধৰি 8গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ অবৈধ ঘোষণা কৰা হৈছে তৃতীয় পৰ্যায়ত গুৱাহাটী আসনৰ পৰা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দলটোৰ মিত্ৰজোঁট অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপিৰ মিত্ৰজোঁট UPPLে কোকৰাঝাৰ আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আনহাতে কংগ্ৰেছে 4খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে AIUDF বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু CPIMয়েও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে দিনৰ 11 বজালৈ 37.54% ভোটগ্ৰহণ হোৱা বুলি জানিব পৰা গৈছে ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যোৱা 19 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ছোৱাত এই 11টা ভোটগ্ৰহণ কেন্দ্ৰত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপৰি ভোটদানত অনিয়ম হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰকেইটাত আজি পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে পূব ইম্ফল জিলাৰ 7টা আৰু পশ্চিম ইম্ফল জিলাৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ৰুমগং সমষ্টিৰ 2টা আৰু নাচো বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব ইফালে প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটান্ছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে ইপিনে কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 1 ৰানত পৰাস্ত কৰে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি ফাইট কেণ্ডিডেটছ দাবা প্ৰতিযোগিতাত বিজয়ী সৰ্বকনিষ্ঠ খেলুৱৈৰ স্বীকৃতি লাভ কৰা দম্মা ৰাজু কুকেশক অভিনন্দন জ্ঞাপন কৰে 22 বছৰ বয়সত এই খিতাপ অৰ্জন কৰা দবা খেলৰ কিংবদন্তি খেলুৱৈ গেৰী কাস্পৰভৰ অভিলেখ 17 বছৰীয়া এই খেলুৱৈগৰাকীয়ে ভংগ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আজি অন্তিম দিন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব সমগ্ৰ বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব এতিয়া বাতৰি ইমানতে অন্ত পৰিল